ঐ চা চা লৰচ কৈছে দেখোন এইটোৱে চা 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 চালে বেজৰ ঔষধ কি সাংঘাতিক দেখিলে ৱা গোটেইটো মৰাটো নিচিনাকৈ পৰি আছিলে ঔষধ পালি মুখত দিয়াৰ লগে লগে মানুহ লৰচ কৰিলে বাপেকে জয় চালিয়া বেজৰ জয় জয় চালিয়া বেজৰ জয় ৱা সঁচাকৈ বৰ সাংঘাতিক ঔষধ দেই ঐ আৰু আছেনে নে গোটেইখিনি খুৱাই দিলে এইটোকে অকল লোকক বচাই থাকিলে নহয় কিন্তু নিজেও বাচিবলৈ থৈ দে মৰাৰ আগত কাৰ কেতিয়া মৰণ আহে কোনে জানে যিটো জেগালৈহে গৈছোঁ কি হ'ব কপালত কি লিখা আছে ভগৱানেহে জানে ঐ বন মানুহৰ ভাষা ভয় নাখাবি বন মানুহে মই বুজি পোৱাকেহে কৈছে দেখোন বৰকোৱা মোকা লাগিছে দেই শুনিবলৈ হয় 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 ময়ে বচালো মানে মই নন সেই থিয় হৈ থকা দুটা সৰু আৰু ইটো মন আমিয়ে বচালো দেই তইনো কোন আমি যে চিনি পোৱা নাই মই মলুৱা আমাৰ দেশৰ প্ৰহৰী কিন্তু এদিন পঢ়া দি থাকোঁতে মোক এই বুলি মলুৱাই নিজৰ লগত ঘটি যোৱা ঘটনাবোৰ ভাঙি পাতি ক'লে কেনেকৈ তাক মাংকাই মাৰিছিল কেনেকৈ চবে তাক মৰিল বুলি ভাবি নদীত উটুৱাই শেষ বিদায় দিছিল সেই চব কথা ক'লে আৰু হঠাতে সি গুটিৰ কথা ক'লে তেতিয়াহে সিহঁতে গম পালে যে গুটিক ধৰি থোৱা ঠাইখনৰ পৰাই সি আহিছে আৰু মলুৱাইও গম পালে যে সিহঁতকেইটাই গুটিকে বিচাৰি আহিছে গুটিক দেখোন আমাৰ দেশৰ ৰাজকুমাৰ পাতিলে আৰু অলপ দিনৰ পিছত তাক মহাৰাজো পাতিব গুটি ৰাজকুমাৰ মহাৰাজ হ'ব তেতিয়াহ'লে কি আমি তাক কেতিয়াও নিবই নোৱাৰিম নেকি ঘৰলৈ ৰাজকুমাৰ নপতা হ'লে আশা এটা আছিল কিন্তু এতিয়া আৰু আশা নাই তহঁত উভতি যাগৈ যা নহ'লে তহঁতি তাক নিবলৈ আহিছ বুলি গম পালে তহঁতকো বান্ধি থৈ দিব তহঁত তালৈ নাযাবি ঘূৰি যাগৈ যা আমাৰ ৰাণী বহুত খঙাল কি কৰে ঠিক নাই তহঁতৰ ৰাণীয়ে যি কৰে কৰিব সেই বুলি আৰু আমি তাক বিচাৰি আহি এতিয়া আহি জীয়াই আছে বুলি জানিও এৰি থৈ যাম নেকি কেতিয়াও নাযাওঁ আমি তাক নিবলৈ আহিছোঁ তাক লগত লৈহে যাম দৰকাৰ হ'লে মই জীৱনেই দি দিম তাৰ কাৰণে হ'লেও তাক বচাম আৰু ঘৰলৈ লৈ যাম গুটি বৰ ভাগ্যৱান যি নেকি তহঁতৰ নিচিনা বন্ধু পাইছে মোৰ ফালে চা কেনেকৈ নিজৰ বন্ধুৱেই মোক শত্ৰু নিচিনা কৰিলে তহঁতি মোৰ জীৱন বচালি আৰু এটা নতুন জীৱন দিলি মোক মই সদায় তহঁতৰ লগত আছোঁ বল এতিয়া মোৰ লগত আমাৰ দেশলৈ তহঁতৰ গুটি বন্ধু আৰু আমাৰ ৰাজকুমাৰৰ ওচৰলৈ বল ইফালে জংঘলত জেইলৰ মাজত গুটিৰ মৰু জীৱ অৱস্থা হিলিলাও চকু মেলাই নাই ভোকে পিয়াহে ৰ'দে বৰষুণে একাকাৰ গুটিয়ে বৰ কষ্টৰে প্ৰতিটো মুহূৰ্ত পাৰ কৰিছে মলুৱাইতো এইবোৰ গমেই পোৱা নাই গুটি ৰাজকুমাৰক যে মাংকাই বৰ বেয়াকৈ ফচাই থৈছে বুলি জেইলত অৱশ্যে গুটি অকলে নাই দেই আছে আৰু এজন কয়দী সি তাত থকা কিমান দিন হ'ল সি বোলে নাজানেই তাৰ কাহিনীয়ে বেলেগ ঐ ককাই তইনো জেললৈ কেতিয়া আহিছিলি মই যেতিয়া জেলখন নতুনকৈ বনাই মুকলি কৰিছিলে তেতিয়াৰ পৰাই জেলত থ'বলৈ কোনো মানুহ নোপোৱা দেখি ওচৰৰ গাঁওখনৰ পৰা সিহঁতবোৰে মোক ধৰি আনি ভৰাই থৈছে ইহঁতবোৰ পগলা নিচিনা ঐ যি মন যায় সেইটো কাম কৰিয়েই দিয়ে বুজিছ সেইটো আকৌ কি কথা মানে তই একো ভুল নকৰাকৈ ইয়ালৈ আনি এনেকৈ ভৰাই থৈ দিছে সেইটোৱেই মইনো অথনিৰ পৰা কি কৈ আছোঁ জেলখন নতুনকৈ মুকলি কৰি ভৰাই থ'বলৈ কাকোৱে নেপালে মোকে আনি ভৰাই থৈ দিছে সেইকাৰণে জেলত থাকি যে তই ইমানকৈ হাঁহি ফূৰ্তি কৰি আছ ঘৰলৈ মনত নপৰে নেকি তোৰ মা দেউতালৈ মোৰ দেখোন অকল ঘৰলৈ যাওঁ লাগি আছে অকল মা দেউতালৈ মনতে পৰি আছে তাৰপৰা কেনেকৈ ওলাব পাৰ মই দেখোন সেইটোৱে ভাবি আছোঁ তোৰ যে অকল হাঁহিয়ে থাকোঁ অকণমানো দুখহে কৰা নেদেখোঁ তোৰ মনত নপৰে নে কিনো কিনো কথাবোৰ ক থাকিলেহে ঘৰলৈ যাবলৈ মন যাব মনত পৰে কিন্তু সিহঁত এতিয়ালৈকে নাই মই সৰু থাকোঁতেই দুয়োটাই মৰিলে ঐ আৰু কি জানো ইয়াত থাকিবলৈ ভালহে লাগে অপৰা মোক সদায় এগাল খাবলৈ দিয়ে মই অকলে বহি লৈ পেট ফুটু হৈ যোৱাকৈ খাওঁ এইবোৰ চব মহাৰাজৰ জীয়েক হিলিলাৰ কাৰণে হৈছে আৰু তাই থকালৈকে মোক সিহঁতে কেতিয়াও মাৰিব নোৱাৰে বুজিলি জানো মই যদি আজি জীয়াই আছোঁ একমাত্ৰ হিলিলাৰ কাৰণেহে জীয়াই আছোঁ বুজিছ নহ'লে ইহঁতবোৰেতো মোক কেতিয়াবাই মাৰি পেলালেহেঁতেন ৰাণীয়েতো মোক প্ৰথমে দেখিবই নোৱাৰিছিলে হিলিলাহে বচালে জানো নহয় তাই বৰ ভাল ছোৱালী তাই ভালে থকা হ'লে মোক আজি এনেকৈ ৰাখিবই নোৱাৰিলেহেঁতেন ইহঁতে আৰু তোক মানে ইহঁতে খোৱা বস্তুও দিছে মোক দেখোন অত দিন ধৰি একো এটা বস্তুও দিয়া নাই খাবলৈ বৰ ভোকত আছোঁ বুজিছ না পানী এটুপি দিয়ে না ফল মূল একোৱেই দিয়া নাই ইয়ালৈ অনা দিন ধৰি কালি বৰষুণৰ পানীকে খালোঁ পিয়াহত হয় নেকি দেখিছনে ইহঁতবোৰৰ কাণ্ড তোক ইয়ালৈ অনা ইমান দিন হ'ল আজিলৈকে একো এটা দিয়া নাই নেকি খাবলৈ বৰ সাংঘাতিক দেই ইহঁতবোৰ ৰ মোৰ লগত খোৱা বস্তু নধৰা হৈ আছে তোৰ ভোক লাগিছে নহয় ন খাই ল
কথা পাতিবলৈ ঢেৰ সময় আছে আমাৰ হাতত। এতিয়াৰ পৰা আমি দুটা এটা আনটোৰ সুখ দুখৰ লগৰী, বুজিলি? দুখ নকৰিবি দেই ল'ৰা, খাই ল পেটটো ভৰাই থ। এই বুলি পেট গেন্ধেলা ককাইটোৱে গোটেইক ঢেৰ কিবা কিবি খাবলৈ দিলে। খাই বৈ উঠি গুটিয়ে ইয়ালৈ অহা ঘটনাবোৰ, নিজৰ মাক দেউতাকক মনত পৰা কথাবোৰ, লগৰবোৰক মনত পৰা কথাবোৰ কৈ কৈ ঢেৰ চকুলো টুকিলে। ঐ ল'ৰা, দুখ নকৰিবি, ধৈৰ্য ধৰ। কোনে জানে কাৰ কপালত কি লিখা থাকে, কেতিয়া তই ঘৰলৈ যাবলৈ পাবি কোনো ক'ব নোৱাৰে, বুজিলি? ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, তই এদিন নহয় এদিন নিজৰ গাঁওখনলৈ উভতি যাবলৈ পাবিয়েই। দুখ নকৰিবি। তাকেহে সেইটো আশাতে আজিলৈ জীয়াই আছো অ' ককাই। ঘৰলৈ গৈ কেতিয়ানো মা দেউতা মুখখন চাবগৈ পাম, সেই দিনটোলৈ মই বাট চাই আছো। সোনকালে আহ, আৰু বেছি দূৰ নাই, সোনকালে আহ, কৰ দৰকে আহ। সেইখন দেখিছনে আমাৰ দেশখন কিমান যে ধুনীয়া? চা দেখি মেলি চা। সঁচাকে দেই, বিৰাট ধুনীয়া, বিউটিফুল। খালি তাত থকা মানুহবোৰহে কেনেকুৱা হয় সেইটোহে আচল কথা। বেলেগবোৰৰ কথা নাজানো, মোক কিন্তু তহঁতে বন্ধু বুলিয়ে ভাবিব পাৰ। বাকীবোৰ মোৰ নিচিনা একেই, এটা দুটা বাহিৰে। বল মই আছো নহয়, ভয় নকৰিবি। এই নদীখন দেখিছ? বাৰিষা এইখনত পানী গুম গুমকে বাঢ়ি আহে। তহঁতৰ বন্ধু গুটি এই নদীখনতে বাৰিষা ওপৰলৈ মূৰ কৰি উপঙি আহিছিলে। প্ৰথমতে ময়ে দেখিছিলো। বাঢ়নি পানীত গুটি ভৰিকেইটা ওপৰলৈ কৰি, মুখখন ওপৰলৈ কৰি, পেটটো ওপৰলৈ কৰি হেংকে উপঙি আছিলে। ইয়াৰ কথা শুন আকৌ পগলাটো, হেংকে উপঙি আছিলে হেনো। হ'ব লালালা, তই বল এতিয়া, গুটিৰ ওচৰলৈ বল, সোনকালে লৈ যা। আহি থাক পিছে লালালা। এনেদৰেই মলুৱাৰ লগত গৈ গৈ নন, মন আৰু সৰু জংঘলীৰ দেশৰ দুৱাৰ মুখত উপস্থিত হ'লগৈ। ইফালে দুদিনমান আগত শেষ বিদায় জনাই নদীত উটুৱাই দিয়া মলুৱাক জীয়াৰ ৰূপত দেখি জংঘলীৰ দেশত কাৰ বা কি অৱস্থা হয় পিছতহে গম পাম।